নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ পৰা কোনো চৰকাৰী বিষয়ে উৎকোচ বিচাৰিছে নেকি? এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাটি বাৰীৰ কাম কাজক লৈ কোনো বিষয়ে উৎকোচ বিচাৰিছে নেকি? DTOৰ কাৰ্যালয়ত অথবা অন্য কোনো চৰকাৰী কাৰ্যালয়ত আপোনাক উৎকোচ বিচাৰিছে নেকি? উৎকোচ বিচৰা লোকসকলক আপুনি মনত ৰাখক আৰু সাৱধানে এইসমূহ নম্বৰত আপুনি যোগাযোগ কৰক। উৎকোচ কাণ্ডৰ বিৰুদ্ধে চৰকাৰে মুকলি কৰিছে বহুকেইটা হেল্পলাইন নম্বৰ। এইসমূহ নম্বৰ আপুনি মনত ৰাখক। যিকোনো দুৰ্নীতি দেখিলে তাৎক্ষণিকভাৱে যোগাযোগ কৰক এই নম্বৰত। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুকলি কৰিছে এইকেইটা নম্বৰ। হোৱাটছআপ নম্বৰ 6026901243, টোল ফ্ৰী নম্বৰ 180034533767 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0361246229 আৰু আৰক্ষী অধীক্ষকৰ নম্বৰ 6026903481 আৰু 6026903483 আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ 6026903418। অভিযোগৰ কথা বৰ্ণনা কৰি আপুনি ইমেইলো কৰিব পাৰে। ইমেইলটো হৈছে complaints.vsc@gmail.com। টুইটাৰ হেণ্ডেলটো হৈছে @dir_vsc_assam। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ডক লৈ লাখ লাখ লোকৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও হ'ব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। শীঘ্ৰেই কৰিব পাৰিব আবেদন। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে এই বৃহৎ সুবিধা চৰকাৰৰ। এতিয়াৰ পৰা বছৰি 4 লাখ উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব বিনামূলীয়া ৰেচন। পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়েহে লাভ কৰিছিল ৰেচন কাৰ্ড। 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও পাব ৰেচন কাৰ্ড।